এই অনুষ্ঠানটো সফলভাৱে এতিয়ালৈকে কোনো গণ্ডগোল নোহোৱাকৈ শেষ হ'ল। যিমান মানুহ মতা হৈছিলে আটাইকেইজনে সহযোগ কৰিলে, তাৰ কাৰণে ধন্যবাদ জনাই ধন্যবাদ জ্ঞাপন কৰিব পৰা অৱস্থালৈ যে গ'ল তাৰ কাৰণে সন্তুষ্ট নিজকে লাগিছে। এইটোৱে আমাৰ পিতৃদেৱৰ যি ৰচনাসমূহ একত্ৰিত কৰি ৰচনা সংকলন যি প্ৰকাশ হৈছে, তাৰ মূল উদ্যোক্তা আছিলে অসম নেপালী সাহিত্য সভাৰ বিশ্বনাথ নগৰ সমিতি শাখা। গতিকে তেওঁলোকৰ উদ্যোগত আৰু আমাৰ সহযোগত আজি এই গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হ'ল। আৰু এই সভালৈ আমি সাহিত্যিক হিচাপে ডক্টৰ খেমৰাজ নেপাল ছাৰ তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ লগতে গ্ৰন্থখনি আৰু পিতৃদেৱৰ জীৱন বৃত্তান্ত এই সম্পৰ্কে ক'বৰ বাবে সুদূৰ কাৰ্বি আংলঙৰ পৰা অভিকেশৰ শৰ্মাদেৱ তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ এই আজিৰ সভাখন সুন্দৰভাৱে সাফল্যমণ্ডিত হোৱাত অৰিহণা যোগালে। তাৰ লগতে এই অঞ্চলৰ পিতৃদেৱৰ যি একালৰ বাল্য বন্ধু, যিসকল পিছলৈ প্ৰতিষ্ঠিত ব্যক্তি আছিলে আৰু সাহিত্য চৰ্চাৰ যোগেদি তেখেতসকলে সমাজত এটা স্থান দখল কৰিছিলে, সেই ব্যক্তিসকল মিত্ৰদেৱ শৰ্মা তেজপুৰ নিবাসী তেখেত উপস্থিত হৈছিলে। তাৰ লগতে পিতৃৰ বাল্য বন্ধু অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপাল চন্দ্ৰ দাসদেৱ তেখেত উপস্থিত হৈছিলে। এই ধৰণে গোটেই নেপালী সাহিত্যত এটা প্ৰধান ভূমিকা গ্ৰহণ কৰা, নেতৃত্ব বহন কৰি অহা অসমৰ বিভিন্ন ঠাইৰ সাহিত্যিকসকল আজি ইয়াত সমাবেত হৈছিলে। গতিকে তেওঁলোকৰ সাহিত্যৰাজিৰ বিষয়ে পিতৃদেৱৰ যি লিখনি তাৰ ওপৰত এটা সমালোচনাত্মক আলোচনা আগবঢ়ালে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। লগতে এই অনুষ্ঠানভাগ লক্ষ্মীনাৰায়ণ মন্দিৰ কমিটিয়ে ইয়াতে অনুষ্ঠিত কৰাত আমাক যি পাৰ্মিশ্যন দিলে, লগতে সংবাদ কৰ্মীসকল যিসকলে আমাৰ এই সংবাদ পৰিৱেশনৰ যোগেদি এই অনুষ্ঠানটিক প্ৰচাৰত অৰিহণা যোগালে, সকলোকে ধন্যবাদ জ্ঞাপন। এতিয়া অসমৰ প্ৰগতিশীল সাহিত্যৰ ইতিহাসত এনেকুৱা গ্ৰন্থ প্ৰথম উন্মোচন হৈছে আৰু এই প্ৰগতিশীল সাহিত্যৰ এটা দিশ উন্মোচন কৰিছে, ডাঙৰ এটা ইতিহাসত ডাঙৰ এটা দিশ উন্মোচন কৰিছে। গতিকে আমি মুঠে আনন্দিত। ৰূপনাৰায়ণ পাঠকৰ আগতো তেওঁ বহুত বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছে, কিন্তু আটাইবিলাক এইখন গ্ৰন্থত সামৰিব পৰা নাই। এনেকৈ অসমীয়াখিনি সামৰিব পৰা নাই আৰু নেপালীয়ে কিছু সামৰিব পৰা নাই। তেওঁ মাজতে অসুস্থ পৰিল, গতিকে সম্পাদনা খন্তে লৰালৰিকৈ এই বস্তুখিনি প্ৰকাশ কৰিলে, তাৰ বাবে কিছু ৰৈ গ'ল। গতিকে তেওঁলোকে এতিয়া আমাক কথা দিছে যে যিখিনি ৰৈছে আগলৈ তেওঁলোকে সেইখিনি সংগ্ৰহ কৰি প্ৰকাশ কৰিব। আজিৰ অনুষ্ঠানটো এক লেখত ল'বলগীয়া অনুষ্ঠান। নীৰৱ সাধক, যাক কোৱা হয় নীৰৱ সাধক, ৰূপনাৰায়ণ পাঠক ছাৰ, যিয়ে জীৱনত বিভিন্ন সংগ্ৰামৰ মাজেদি বিভিন্ন সময়ত অসমীয়া নেপালী ভাষাত বিভিন্ন ৰচনা কৰি গ'ল। সম্ভাৱ্য কেইটিমান ৰচনা সংলগ্ন কৰি আজি যি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে, সেইটোৱে অসমীয়া সাহিত্যই হওক বা নেপালী সাহিত্যই হওক দুয়োৰে ভঁৰাল চহকী কৰিব বুলি আমাৰ আশা আৰু বিশ্বাস আছে। আগলৈ তেখেতৰ অসমীয়া লিখনি যিখিনি আছে সেইখিনি সংগ্ৰহ কৰি আৰু এক সংগ্ৰহ ওলাব বুলি আমি আশা আৰু বিশ্বাসেৰে বাট চাই আছোঁ।